সিহঁতৰ সন্মানীয় বিধায়ক জ্যেষ্ঠ কংগ্ৰেছ নেতা নুৰুল হুদা ডাঙৰীয়া। আমি বিধায়কগৰাকীৰ সৈতে কিছু ৰাজনৈতিক বাৰ্তালাপ কৰিম। হুদা ডাঙৰীয়া, আমি আপোনাৰ স্বাগতম জনাইছোঁ। ধন্যবাদ থাকিল দ্য নিউজ প্লাছলৈ। মই প্ৰথম প্ৰশ্নটো, যিহেতু আজিৰ দিনটোৰ সবাতোকৈ ৰাজনৈতিক যিটো চৰ্চাত আছে, অসমৰ ৰাজনীতিত আজিৰ দিনত সবাতোকৈ চৰ্চিত বিষয়টোৱে হ'ল মুখ্যমন্ত্ৰীৰ সংবাদমেল আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংক। নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল ৰাজনৈতিক ব্যস্ততাৰ মাজত হ'লেও আপুনি কিছু আংশিকভাৱে হ'লেও হয়তো আপুনি চাইছে। গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে যিটো অভিযোগ মুখ্যমন্ত্ৰীয়ে ইমান দিনে কৰি আছিল, SIT গঠন হৈছিল, আৰু অৱশেষত আজি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সংবাদমেল যোগে কিছু মন্তব্য ৰাখিছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত। গতিকে এই সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? কাৰণ চাওক, ইমান দিনে অসমৰ জনসাধাৰণক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বাৰ্তা দি আহিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ কথাকো পাকিস্তানী এজেণ্ট বুলি কৈ আহিছিল। কিন্তু আজি তেওঁ যিখিনি বক্তব্য দিলে, তেওঁতো আজি সাব্যস্ত কৰি দিব নোৱাৰিলে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান এজেণ্ট বুলি বা পাকিস্তানৰ লগত লিংক আছে বুলি। তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। আজি তেওঁ যিবিলাক কৈছিলে যে আজি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বা পাকিস্তান লিংক থকাৰ এই কথা আজি ফ্লপ হৈছে। তেওঁ সেইটো কিন্তু সাব্যস্ত কৰিব নোৱাৰিলে। সেইটো তেওঁৰ কাৰণেই এটা দুৰ্ভাগ্যজনক কথা। আমি দেখিছোঁ যে যেতিয়াৰ পৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে গৌৰৱ গগৈক দায়িত্ব দিছে হাইকমাণ্ডে, আৰু তেতিয়াৰে পৰা গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি বা মুখ্যমন্ত্ৰীক বিশেষভাৱে আক্ৰমণাত্মক হৈ আছে। আপোনালোকৰ যিটো ৰেলী আৰম্ভ হৈছে বটদ্ৰৱাত, গৌৰৱ গগৈ বা আপোনালোকৰ কংগ্ৰেছৰ নেতৃত্বক প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। অন্য ঠাইতো আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ ফালৰ পৰা বা কিছুসংখ্যক লোকৰ দ্বাৰা এনেকুৱাকৈ ঠায়ে ঠায়ে বাধা প্ৰদান কৰা হৈছে। আৰু আজি যিটো মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতে ঠায়ে ঠায়ে আমি দেখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈৰ বিৰুদ্ধে বা কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰেলী উলিওৱা হৈছে, প্ৰতিবাদী সমদল উলিওৱা হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ যেতিয়া আমাৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি নিৰ্বাচিত হ'ল, আৰু তেওঁ সংসদৰ মজিয়া যি ধৰণে তেওঁ বক্তব্য ৰাখিছে, আজি প্ৰধানমন্ত্ৰী কওক, গৃহমন্ত্ৰী কওক, চবৰে চকুত হৈ তেওঁ অসমৰ সমস্যাসমূহ যি ধৰণে দাঙি ধৰিছে, আৰু তাৰপিছত যেতিয়া তেওঁক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আমাৰ দলীয় উচ্চ বিষয়াসকলে নিযুক্তি দিলে, তাৰপিছত কিন্তু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টোপনি নাইকিয়া হ'ল। তেওঁ তেতিয়া হতাশাত ভুগি আছে, আৰু হতাশাত ভুগি তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ আহিছিলে, কিন্তু সেইখিনি কেতিয়াও বাস্তৱত ৰূপ দিব নোৱাৰিলে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰিলে, তেতিয়াতো এজন মন্ত্ৰী এনেকুৱাও কৈছিলে, যেতিয়াতো তেওঁ জিকিলে তেওঁ বোলে ৰাজনীতি ত্যাগ কৰিব। কিন্তু আজিলৈকে তেওঁ ৰাজনীতি ত্যাগ নকৰিলে, গৌৰৱ গগৈ ডাঙৰীয়া জিকি আহিলে। গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত এতিয়া অসমৰ বিভিন্ন জনসাধাৰণৰ মাজত আজি আপাৰ আছামেই কওক, মিডিল আছামেই কওক, লোৱাৰ আছামেই কওক, বৰাক বেলিয়ে কওক, কাৰ্বি সাহিত্য পৰিষদেই কওক, বা আমাৰ হেৰিতেই কওক, BTAD কওক, অসমৰ চাৰিওফালে বিভিন্ন জনসাধাৰণে গৌৰৱ গগৈ ডাঙৰীয়া আঁকোৱালি লৈছে আৰু বিচাৰিছে 2026 চনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এটা কংগ্ৰেছ চৰকাৰ হওক। সেইটো অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে বিচাৰি আছে। ইতিমধ্যে নিৰ্বাচনৰ কামডাউন আৰম্ভ হৈছে। 26ৰ নিৰ্বাচনী যুঁজখন লাহে লাহে আকৰ্ষণীয় হ'বলৈ গৈ আছে। আপুনি উল্লেখ কৰিলে যে 26ত কংগ্ৰেছত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব, কিন্তু ৰাজনৈতিক সমীকৰণটো ইমান মসৃণ আপুনি দেখিছেনে যে কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ? চাওক, ৰাইজ অপেক্ষাত আছে। আজি অসমৰ বিভিন্ন জনসাধাৰণ, যিমান জাতৰ মানুহ আছে, যিমান ভাষা ভাষীৰ মানুহ আছে, সকলোৱে অপেক্ষা কৰি আছে কেতিয়া নিৰ্বাচন ঘোষণা হ'ব। আজি এই বিজেপি দলৰ এই চৰকাৰটো হোৱাৰ পিছত তেওঁলোকে অকল সাম্প্ৰদায়িকতাৰ কথা কৈ মানুহৰ মাজত বিভাজন কৰি ভোট লৈ আছিল।
কিন্তু অসমৰ যিটো বিকাশ, আজি অসমৰ যিটো সম্প্ৰীতি, এই সম্প্ৰীতিটো তেওঁলোকে নাইকিয়া কৰি পেলাইছে। আজি শংকৰ মাধৱ আজানৰ দেশ বুলি কওঁ আমি অসম। আৰু এই অসমৰ আমি বিভিন্ন জাতি জনজাতিৰ মাজত যিটো মিলন, সেই মিলনক তেওঁলোকে ভাঙি চুৰমাৰ কৰি দিছে। গতিকে আমি সেইখিনি অসমৰ মানুহে সেইখিনি নতুন বৰ অসম গঢ়াৰ কাৰণে এতিয়া সংকল্প লৈছে। যে শংকৰ মহাপুৰুষ শংকৰদেৱ ডাঙৰীয়াই, মাধৱদেৱ ডাঙৰীয়া, আজান ফুকন ডাঙৰীয়াই যি আদৰ্শ দি থৈ গৈছে, সেই আদৰ্শত অনুপ্ৰাণিত হৈ এটা বৰ অসম গঢ়াৰ কাৰণে আজি সংকল্প লৈছে, যাতে আমাৰ এই অসমৰ পৰা সাম্প্ৰদায়িকতা, হিংসা, বিদ্বেষ এইবিলাক নাইকিয়া হৈ এটা মানুহৰ দেশ, মানুহৰ ৰাজ্য যাতে আমি কৰিব পাৰোঁ। আজি আমাৰ এই সাম্প্ৰদায়িকতাৰ কথা কৈ কৈ আমাৰ মাজত বিভাজন কৰি এটা শ্ৰেণীক তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি সকলো সময়তে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে। গতিকে তাৰ উপৰিও আজি যি আমাৰ দ্ৰব্যমূল্য যিটো বৃদ্ধি হৈছে, এই দ্ৰব্যমূল্য বৃদ্ধি, গৰু চেণ্ডিকেট, আজি আপাৰ আচামৰ মানুহখিনি আজি গৰু চেণ্ডিকেটৰ কাৰণে তেওঁলোকে কিমান অসুবিধাত ভুগি আছে। আজি যিসকলে গৰু পুহি ল'ৰা ছোৱালী লিখা পঢ়া কৰাইছে, লিখা পঢ়া কৰাই আছিলে, বিয়া বাৰু দি আছিলে, আজি সেইসকল মানুহ হাবাথুৰি খাইছে। কাৰণ এটা 50,000 টকা দামৰ গৰু এটা এতিয়া 10,000 টকাত বিক্ৰী কৰিব লগা হৈছে, গ্ৰাহক নাপায়। গৰুৰ চেণ্ডিকেট কৰিছে, চবতে চেণ্ডিকেট, চুবাৰী চেণ্ডিকেট, গৰুৰ চেণ্ডিকেট, আপোনাৰ বিভিন্ন চেণ্ডিকেট কৰি 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 তেওঁলোকে অসমখনক বহুখিনি পিছুৱাই লৈ গৈছে। আজি ধাৰৰ বোজা, অকল ধাৰৰ বোজা আগত লৈয়ে অসম আগুৱাব কেনেকে? ধাৰ কৰি অসমক উন্নয়ন কেনেকে কৰিব? আজি যদি দেউতাই এটা সম্পত্তি থৈ যায়, সেই সম্পত্তিৰ পৰা খেতি কৰি, শস্য উৎপাদন কৰি তাৰ পৰাহে আয় কৰিব লাগিব, আয় কৰি ব্যয় কৰিব লাগিব। এতিয়া যদি সেই সম্পত্তি বন্ধকত দি থৈ দিয়ে, তেতিয়াহ'লে আয় কেনেকে কৰিব? গতিকে এই চৰকাৰটোৱে এইবিলাক ক্ষেত্ৰত সকলো মানুহেই অনীহা মানত জাগিছে। এই তেওঁলোকৰ যি পৰিৱৰ্তনৰ কথা কৈ চৰকাৰ গঠন কৰি যি ধৰণৰ এতিয়া যি পৰিৱৰ্তন কৰিলে তেওঁলোকে, আজি কৰ্পোৰেট গোষ্ঠীকহে তেওঁলোকে গুৰুত্ব দিলে। এফালে উচ্ছেদ কৰি আছে আৰু এফালে আদানী আম্বানীক পাৰি দি আছে। আজি 1 টকা দৰত আদানী আম্বানীক পাৰি দি আছে, বিভিন্ন কৰ্পোৰেট গোষ্ঠীক পাৰি দি আছে। গতিকে কিয়? অসমৰ ভূমি অসমত ইণ্ডাষ্ট্ৰী কৰক, অসমীয়া যুৱকক সংস্থাপন দিয়ক, অসমীয়া যুৱক যুৱতীসকলক সংস্থাপন দি তেওঁলোকৰ দ্বাৰা ইণ্ডাষ্ট্ৰী কৰক। আজি অসমীয়া কোনোবা ল'ৰা ছোৱালী গৈ বেলেগ ৰাজ্যত গৈ এনেকৈ মাটি ল'ব পাৰিব নেকি 1 টকা দৰত? কেতিয়াও নোৱাৰে। গতিকে আমাৰ অসমখনক বহু পিছুৱাই দিছে। আমি সকলো ঐক্যবদ্ধ হৈ ইয়াত সংকীৰ্ণতা নাইকিয়া কৰি, জাতিভেদ নাইকিয়া কৰি আমি মহাপুৰুষ শংকৰদেৱ, আমাৰ মাধৱদেৱ, আজান ফকীৰে যি আদৰ্শ দেখুৱাই গৈছে, সেই আদৰ্শৰে আমি একগোট হৈ সকলোৱে এখন প্ৰগতিৰ বৰ অসম আমি গঢ়িব লাগিব। তাৰেই সংকল্প সকলো শ্ৰেণীৰ ৰাইজে লৈছে। ইতিমধ্যে বৰ অসমৰ শ্লোগানেৰে বা বৰ অসমৰ গঢ়াৰ উদ্দেশ্য আগত ৰাখি আপোনালোকৰ গোটেই অসমজুৰি এক যাত্ৰা আৰম্ভ হৈছে। কিন্তু বিজেপিয়ে এটা অভিযোগ উত্থাপন কৰি আহিছে যে কংগ্ৰেছ এতিয়া কেৱল মুছলমানৰ দলত পৰিণত হৈছে। গতিকে আপুনি এগৰাকী সংখ্যালঘু বিধায়ক, এই অভিযোগটো আপুনি কি দৃষ্টিকোণেৰে চায়? না, কংগ্ৰেছত মুছলমান কেইজন আছে? আজি কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন? গৌৰৱ গগৈ ডাঙৰীয়া। আজি প্ৰাক্তন সভাপতি, এতিয়া দায়িত্ব নিৰ্বাচনী কমিটিৰ ইস্তেহাৰ কমিটিৰ সভাপতি কোন? প্ৰদ্যুৎ বৰদলৈ। আজি ভূপেন বৰা, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, তেওঁলোকেহে মূল দায়িত্ব লৈ আছে আৰু তেওঁলোকেহে কংগ্ৰেছটো চলাই আছে। আজি এই যিবিলাক আপোনাৰ আমাৰ যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰাত আপুনি কি দেখা পালে? আজি তাত মুছলমান মানুহ গৈছে নেকি যাত্ৰাত? যোৱা নাই। তাত সকলো মুছলমানৰ বাহিৰে বেলেগ সকলো সম্প্ৰদায়ৰ মানুহ আহি যোগদান কৰিছে। আজি এইকাৰণে কৰিছে যে অসমক বচাব লাগিব, অসমৰ মাটি বচাব লাগিব, অসমক বচাব লাগিব। গতিকে জাতি বচাও, মাটি বচাও, এই কাৰ্যসূচীত আজি সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিতভাৱে এই শ্লোগান দি আৰম্ভ কৰিছে। আৰু আপোনালোকে দেখা পাব বা যিমানেই নকওক কিয়,
এই যে কংগ্ৰেছক মুছলমানৰ দল বুলি কৈ আছে, ইউডিএফ ইউডিএফক তেওঁলোকে কিয় সহায় কৰি আছে? ইউডিএফ দলক কিয় সহায় কৰি আছে? সকলো সময়তে ইউডিএফ দলক তেওঁলোকে সহায় কৰি আছে। ইউডিএফ দলক তেওঁলোকে প্ৰক্ষেপ কৰিছে যে মুছলমানৰ ভোট বিভাজন কৰি যাতে বিজেপিক সহায় কৰিব পাৰে। গতিকে মুছলমানৰ দল বুলি ক'লে ইউডিএফে ক'ব পাৰিব। কিন্তু ভাৰতবৰ্ষৰ ইতিহাস কংগ্ৰেছ কাৰ দল? এই যি কংগ্ৰেছৰ সভাপতি সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি দেৱকান্ত বৰুৱা হৈছে, আমাৰ অসমৰ পৰা হৈছে। আজি ভাৰতবৰ্ষৰ এখন ধৰ্মনিৰপেক্ষ দেশ। ইয়াত সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে ঐক্যবদ্ধভাৱে সমান অধিকাৰত আমি আগবঢ়াই নিয়াই হ'ল কংগ্ৰেছৰ নীতি আৰু আদৰ্শ। অতি সম্প্ৰতি আমি দেখিবলৈ পাইছোঁ যে ৰাজ্যত এছাৰৰ প্ৰসংগই হওক বা বিভিন্ন উচ্ছেদৰ প্ৰসংগই হওক যে সংখ্যালঘু লোকসকলৰ ওপৰত হাৰাশাস্তি কৰা বুলি এক অভিযোগ উত্থাপন হৈ আহিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও নিজে বাৰম্বাৰ তেওঁ উল্লেখ কৰিছে যে তেওঁ মিয়াৰ বিৰুদ্ধে যিখিনি কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে বা যিখিনি পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। গতিকে আপুনি কি ভাবে যে আপুনি AIDFৰ কথাও উল্লেখ কৰিছে, আচলতে মুছলমানৰ প্ৰকৃত শত্ৰু কোন? বিজেপি, AIDF আৰু প্ৰকৃত বন্ধু কোন? যদি মুছলমানৰ শৰ্ত বুলি ক'ব যায়, প্ৰথম ইউডিএফক ক'ব লাগিব, দ্বিতীয়তে বিজেপিক ক'ব লাগিব। এই বিজেপি ইউডিএফৰ যিসকল আছে তেওঁলোক বিজেপিৰ মদতত তেওঁলোকে বিজেপিৰ অক্সিজেনতহে তেওঁলোক উশাহ লৈ আছে। যোৱা লোকসভা নিৰ্বাচনত ইউডিএফ দলক সংখ্যালঘু ৰাইজে এক প্ৰত্যাখ্যান কৰিছে। এতিয়া সাৰ পানী যোগাই দিছে বিজেপিয়ে আৰু বিজেপিৰ অক্সিজেন লৈ এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে ইউডিএফ দলে জঁপিয়াই পৰিছে। কিন্তু অসমৰ জনসাধাৰণে ইউডিএফক এইবাৰ শূন্য কৰি পঠিয়াব আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ঐক্যবদ্ধভাৱে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিৰ বৰহম গঢ়িব পৰা ব্যক্তি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে পাতি অসমত কংগ্ৰেছৰ চৰকাৰ ৰাইজে বহুৱাব, সেইটো খাটাং হৈ গৈছে। আমি ৰূপহীয়াত সমষ্টিৰ কথা পাতিব লাগিব। আপুনি তিনিবাৰকৈ ৰূপহীয়াত সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। ৰাজনৈতিক খবৰ বিচাৰি আমি ৰূপহীয়াতলৈ যাওঁতে এটা কথা গম পাইছোঁ যে ধিঙৰ AIDFৰ বিধায়ক আমিনুল ইছলাম আপোনাৰ হয়তো এইবাৰ প্ৰতিদ্বন্দ্বী হ'ব। গতিকে আপোনাৰ সন্মুখত কিবা প্ৰত্যাহ্বান থাকিব? মই নাভাবো কিবা প্ৰত্যাহ্বান আছে বুলি, কাৰণ ৰূপহী বিধানসভা সমষ্টিৰ ভোটাৰসকল লোকসকল সচেতন নাগৰিক। গতিকে প্ৰত্যেকে নিজে বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰিব। তেওঁলোকে যিটো আৱেগ সৃষ্টি কৰি ভোট আদায় কৰিব বিচাৰিছিলে, আৱেগৰ বশৱৰ্তী হৈ ৰূপহী বিধানসভা সমষ্টিৰ মানুহে ভোট প্ৰদান নকৰে। প্ৰত্যেকজন মানুহে সচেতন আৰু সূক্ষ্ম দৃষ্টিৰে তেওঁলোকে বিবেচনা কৰি বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰিব। সেই বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰিব কৰাটো 100% সত্য। গতিকে মই ইয়াত কোনো প্ৰত্যাহ্বান থাকিব বুলি মই নাভাবোঁ। ধিং সমষ্টিৰ এটা অংশ হয়তো ৰূপহীয়াত সমষ্টিত এইবাৰ সোমাইছে। গতিকে এই সমষ্টি পুনৰ্বিন্যাসৰ পিছত বা সমষ্টি পুনৰ গঠনৰ পিছত আপোনাৰ সমষ্টিটোত কেনেধৰণৰ ৰাজনৈতিক প্ৰতিচ্ছবিখন কেনেকুৱা আজি? চাওক, ডিং সমষ্টিৰ পৰা যিকেইটা গাঁও পঞ্চায়ত আমাৰ ৰূপহীয়াত বিধানসভা সমষ্টিত সোমাইছে, আপোনালোকে ক্ষেত্ৰভিত্তিককৈ পৰিদৰ্শন কৰক। আপোনালোকে চাওক সেই মানুহখিনি কি কয়। সেই মানুহখিনি 15টা বছৰ কোনো উন্নয়নৰ মুখ তেওঁলোকে দেখা নাই। ৰাস্তা ঘাটৰ কাৰণে জীয়াতু ভুগিছে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে জীয়াতু ভুগিছে। কি আছে, মই মানুহৰ বদনাম কৈ ভাল নাপাওঁ। আপোনালোকে সেইকেইটা জিপিত আপোনালোকে গৈ খবৰ লওক সেই ব্যক্তিজনে 15টা বছৰত সেই সমষ্টিখনত কি কাম কৰিছে। আৰু ডিলিমিটেশ্যনৰ পিছত এই 6টা মাহত মই কি কৰিছো, মোকতো সেই মানুহখিনি ভোট দিয়া নাই, মই কি কৰিছো সেই খবৰটো আপোনালোক গ্ৰাছৰুট গ'লে পাব। গতিকে নতুন আৰু পুৰণা সকলো মানুহ ৰূপহী বৰ্তমান ডিলিমিটেশ্যনৰ পিছত নৱগঠিত ৰূপহী বিধানসভা সমষ্টিৰ প্ৰত্যেকজন মানুহ সচেতন আৰু প্ৰত্যেকৰ পৰিয়ালৰ এজন সদস্য হিচাপে মোক গ্ৰহণ কৰি লৈছে। আৰু এই নৱগঠিত ৰূপহী সমষ্টি মোৰ পৰিয়াল আৰু প্ৰত্যেকটো ভোটাৰৰ
অন্তৰত মই আছো আৰু মোৰ বিশ্বাস আৰু আস্থা আছে। পৰম কৰ্মা আল্লাহ তালাৰ ওপৰত বিশ্বাস ৰাখি কৈছো যে আপোনালোকে চাব, কমপক্ষে 90% ভোটাৰে মোক ভোটদান কৰিব। আহ, শাসকীয় পক্ষতেই হওক বা বিৰোধী পক্ষতেই হওক, যিকোনো এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে কিছু কিছু ক্ষেত্ৰত প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা যায়। আমি যদি এইটো প্ৰশ্ন আপোনাক কৰোঁ যে আপোনাৰ বিৰুদ্ধে কিবা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে নে নাই? মই এতিয়ালৈকে দেখা নাই কিবা প্ৰতিষ্ঠান বিৰোধী দৌ আছে বুলি। কাৰণ সকলো মানুহে মোক জানে। মই আগতে কৈ গলো যে ৰূপহী বিধানসভা, নৱগঠিত ৰূপহী বিধানসভা সমষ্টি, আমি এটা পৰিয়াল আৰু এটা পৰিয়ালৰ সদস্য হিচাপে মই আছো। গতিকে মোৰ ক'ৰবাত যদি ভুল ত্ৰুটি হয়, মোৰ পৰিয়ালৰ সদস্য হিচাপে সকলে মোক আঙুলিয়াই দিব। কিন্তু আহ, আজিলৈকে তেনেকুৱা কোনো ভুল মই দেখা নাই কৰা বুলি। আৰু মই তেওঁলোকৰ পৰামৰ্শ লৈয়ে চলো। আজি মই নিৰ্বাচন খেলিম নে নাই সেই কথাটোও মই চবকে মাতি লৈ, প্ৰায় 5,000 আমাৰ আপোনাৰ ৰিটায়াৰ মানুহসকল যিসকল আছে, ৰিটায়াৰ প্ৰিন্সিপাল, ৰিটায়াৰ অফিচাৰ, ৰিটায়াৰ কৰ্মচাৰী, শিক্ষক, হা, জ্যেষ্ঠ নাগৰিকসকল, ওলামাসকল, যুৱকসকল, ছাত্ৰসকল, মহিলাসকল, চবকে মাতি লৈ মই পৰামৰ্শ কৰি সকলো ঐক্যবদ্ধভাৱে মোক আগুৱাই যাবলৈ ক'লে। আৰু মই ঠিক তেওঁলোকৰ ওপৰৱালাৰ ওপৰত, পৰম কৰ্মা আল্লাহৰ ওপৰত বিশ্বাস আস্থা ৰাখি আৰু এই ব্যক্তিসকলৰ ওপৰত আশা কৰি মই মোৰ ক্ষেত্ৰত মই আগুৱাই গৈ আছো। আৰু নিশ্চিতভাৱে পৰম কৰ্মা আল্লাহ তালাৰ কৃপাত এই মানুহসকলে মোক কেতিয়াও পিছলৈ ঠেলি নিদিয়ে, আগুৱাই লৈ যাব আৰু আগন্তুক দিনবিলাকত আমি আগুৱাই গৈ থাকিম ইনশাআল্লাহ। এটা অভিযোগ বিৰোধীৰ পৰা উত্থাপন হৈ আহিছে বিভিন্ন সময়ত। আপোনাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও কেইবাবাৰো বিধানসভাৰ মজিয়াতো আৰু আমি উল্লেখ কৰা দেখিবলৈ পাইছো, বা আপোনালোকেও বিভিন্ন সময়ত সময়ে সময়ে কৈ আহিছে যে এইখন চৰকাৰৰ দিনত বিৰোধী বিধায়কক কাম কৰিবলৈ সুযোগ দিয়া হোৱা নাই, বা উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত কিছু কিছু পৰিমাণে আপোনালোক শাসকীয় পক্ষৰ বিধায়কৰ তুলনাত আপোনালোক পিছ পৰি ৰৈছে। গতিকে এই কথাটো আপোনাৰ সমষ্টিত কিমান দূৰ সঁচা? মানে এইটো হয়, তেওঁলোকে সাহসীয় পক্ষৰ বিধায়কসকলক বহুত সুবিধা দিছে। আমাৰ বিৰোধী পক্ষৰ বিধায়কসকলক তেওঁলোকে চেপাদি ৰাখিছে। তথাপি যিখিনি উপৰঞ্চি মুখ্যমন্ত্ৰীৰ পৰা দিয়ে সেইখিনি আমি নাপালো। কিন্তু যিখিনি সমষ্টিৰ ভাগত আছিলে, সমষ্টিৰ ভাগ কিন্তু মোক ঠগাব পৰা নাই। মই সমষ্টিৰ ভাগ মই উদ্ধাৰ কৰি আনিছো। গতিকে আজি চাওক, আমাৰ ৰূপহী ICDS প্ৰজেক্ট, ৰূপহী ICDS প্ৰজেক্টটো 1996 চনত স্থাপিত হৈছিলে চামগুৰি। আৰু ৰূপহী সমষ্টিৰ মানুহ চামগুৰিত যাব লাগিছিল। আৰু 1986 পৰা মই 2022 চনতহে মই বিধানসভাত বাৰে বাৰে আপোনাৰ এইটো ফাইট কৰি শেষত গৈ মই ৰূপহীত সেই ৰূপহী ICDS প্ৰজেক্টটো স্থাপিত কৰাৰ কাৰণে সক্ষম হলো। ৰূপহী বিধানসভা সমষ্টিত এখনো অগ্নিনিৰ্বাপক আস্থান নাছিলে। গতিকে 2024-ত মই ৰূপহীত জুৰিয়াত এখন অগ্নিনিৰ্বাপক আস্থান আনিবলৈ সক্ষম হৈছো। ৰূপহী মহাবিদ্যালয়ত বিজ্ঞান শাখা মুখ্যমন্ত্ৰী মহোদয়ৰ সদনত প্ৰতিশ্ৰুতি দিও এতিয়ালৈকে আমাক বিজ্ঞান শাখাটো দিয়া নাই। তথাপিও আমি ব্যক্তিগত খণ্ড হিচাপেও প্ৰাইভেটলি বিজ্ঞান শাখা আৰু আমাৰ বিজ্ঞান আৰু আমাৰ কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাই আমি ৰূপহীত চলাই আছো বৰ্তমান। আৰু জুৰিয়া মহাবিদ্যালয়ত অকল আমাৰ এতিয়া কলা শাখাটো চলি আছে, আৰু বিজ্ঞান শাখা বনোৱাৰ কাৰণে ইতিমধ্যে মই MSDৰ পৰা 42 লাখ টকা দি দুটা লেব বনাইছো। মোৰ MLA ফাণ্ডৰ পৰা, আপোনাৰ হেৰিৰ পৰা, আমাৰ কেইবাটাও ফাণ্ডৰ পৰা MPও দিছে। আমি ক্লাছৰুমো প্ৰস্তুত কৰিছো। এইবাৰৰ পৰা আমাৰ ৰূপহীত জুৰিয়া মহাবিদ্যালয়তো আমাৰ বিজ্ঞান শাখাটো আৰম্ভ হ'ব। আৰু মই বিশেষকৈ শিক্ষাতে গুৰুত্ব দিছিলো বেছি। আমাৰ প্ৰায় 375 মোৰ বিধানসভা সমষ্টিত 375খন আপোনাৰ এডিচনেল ক্লাছৰুম আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। ডিজিটেল লাইব্ৰেৰীও কৰিছো, আপোনাৰ টয়লেটো বনোৱা হৈছে। শিক্ষাৰ ক্ষেত্ৰত আমি বহুখিনি আগুৱাই গৈছো আৰু আগুৱাই যাব লাগিব। গতিকে চৰকাৰ নাথাকাৰ কাৰণে হয়তো বহুত কষ্ট হৈছে, বহুতৰ কিছু পৰা
কৰবাৰ পৰা বঞ্চিত হৈছোঁ, কৰবাত গৈ সাফল্যও লাভ কৰিছোঁ। গতিকে যুঁজ কৰি আছিলোঁ। যুঁজ কৰি 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 এইখিনি কৰিব লগা হৈছে। চৰকাৰ থাকিলে এই যুঁজ নকৰাকে আমি আনিব পাৰিলোহেঁতেন। কিন্তু বহুত যুঁজৰ মাজত এচাক এনেকুৱাও হৈ যায়। যোৱা বছৰ এনেকুৱা হৈ গৈছে, মই ৰাস্তা নিছো মই আধাশিলাকৈ বেলেগ বেলেগ সদৰ সমষ্টিৰ আপোনাৰ বৰহমপুৰ সমষ্টিৰ বিধায়কে গৈ মোৰ সমষ্টিত আধাশিলা কৰি দিছে ৰাতি। পিছদিনা আকৌ মই গৈ মোৰ গতিটোত মই আধাশিলা কৰিছো। গতিকে এনেকে ৰাইজে সেইটো ভাল পোৱা নাই। আজি বৰহমপুৰ বিধানসভাৰ বিধায়কজনে গৈ ৰূপহীত গৈ আধাশিলা কৰিব, সেইটো কেনেকে হ'ব পাৰে? এটা সমষ্টিৰ পৰিসীমা আছে। বিতৰ্কও হৈছে। উম মন্ত্ৰী যাব পাৰে, বিধায়ক কেনেকে যাব পাৰে? গতিকে সীমা চেৰাই গৈ কেতিয়াবা তেওঁলোকে কাম কৰে। গতিকে ৰাইজে এইবিলাক কথাকে কৰি আছে আৰু এইবাৰ উচিত এটা শিক্ষা দিব বিজেপি। দেখিছোঁ যে বিধানসভাৰ বাহিৰে ভিতৰে আপুনি এগৰাকী সক্ৰিয় বিধায়ক, তদুপৰি কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা, সংখ্যালঘু নেতা। ধুবুৰী লোকসভা সমষ্টিৰ যিটো নিৰ্বাচন যোৱাবাৰ হৈছিল তাত আপুনিও এটা মুখ্য ভূমিকা গ্ৰহণ কৰিছিল, আমি দেখিছিলোঁ, য'ত ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হ'ল। গতিকে AIUDFৰ যে সেই কঁকাল ভঙা বুলিয়ে ক'ব পাৰি, কঁকাল ভাঙি গ'ল, বদৰুদ্দিন আজমল পৰাজিত হ'ল। তাৰ পিছৰ পৰা লাহে 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 AIUDFৰ শক্তিটো অসমৰ ৰাজনীতিত কমি অহা পৰিলক্ষিত হৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আমিনুল ইছলাম আপোনাৰ প্ৰতিদ্বন্দ্বী হ'লেও আপোনাৰ চিন্তা কৰিবলগীয়া বিশেষ নাই। কিন্তু এই ২৬ৰ নিৰ্বাচনত অসমৰ সংখ্যালঘু ভোটাৰে, মধ্য অসমৰে হওক বা সমগ্ৰ অসমৰ সংখ্যালঘু ভোটাৰে একপক্ষীয়ভাৱে কংগ্ৰেছৰ পক্ষ ল'ব নেকি? চাওক, সংখ্যালঘু মানেই কংগ্ৰেছী নহয়। সংখ্যালঘু ভোট এজিপিটো আছে, বিজেপিটো আছে, কংগ্ৰেছতো আছে, ইউডিএফতো আছে, BPFতো আছে, UPPতো আছে, CPMতো আছে, CPIতো আছে। গতিকে ভোট দিয়াৰ অধিকাৰটো প্ৰত্যেকৰ নিজা। ভোট কোনে ক'ত দিব সেইটো নিজে নিজে সিদ্ধান্ত লয়, নিজৰ বিবেকৰ দ্বাৰা সিদ্ধান্ত লয়। গতিকে এইটো কথা সঁচা নহয় যে সকলো মুছলমান কংগ্ৰেছৰ পক্ষত আছে। যদি সকলো মুছলমান কংগ্ৰেছৰ পক্ষত আছে, AIUDFৰ MLA কেনেকে হৈছিল? হয়, এতিয়া বুজি পাইছে, আমাৰ সংখ্যালঘু জনসাধাৰণে বুজি পালে যে AIUDF দল যে বিজেপিক সহায় কৰাৰ কাৰণে আছে, এই কথাটো চবেই উপলব্ধি কৰিব পাৰিছে। আৰু যোৱা লোকসভা নিৰ্বাচনত সেইকাৰণেই বদৰুদ্দিন আজমল ডাঙৰীয়াক 10.5 লাখ ভোটত হৰুৱাই ৰকিবুল হুছেইন ডাঙৰীয়াক আজি জয়যুক্ত কৰি পঠিয়াইছে। তাত এটা বাৰ্তা দি দিছে যে AIUDF আৰু নালাগে, AIUDF শূন্য। গতিকে এইবাৰ 2026ৰ বিধানসভা AIUDF কিন্তু শূন্য হৈছিলেই। AIUDFৰ মানে হেৰিত আছিলে, আইচুত আছিলে। এতিয়া অক্সিজেনটো বিজেপিয়ে তেওঁলোকে অক্সিজেনটো যোগান দি আছে আৰু বিজেপিৰ অক্সিজেনত তেওঁলোকে গৈ এতিয়া অলপ ঘূৰা ফুৰা কৰি আছে, লম্পচম্প কৰি আছে। কিন্তু ভোট দিয়াৰ সময়ত প্ৰত্যেকজন নাগৰিকেই বিবেক বিবেচনা কৰি ভোট দিব, কিন্তু AIUDFক নিদিয়ে। AIUDF যে বিদায়, AIUDF যে শূন্য অসমৰ পৰা কৰিছে আৰু বিধানসভা নিৰ্বাচনতো শূন্য হৈ থাকে। আমি শেহতীয়াভাৱে দেখিবলৈ পাইছোঁ যে অখিল গগৈয়ে ৰাইজৰ দলৰ সভাপতি হিচাপে বহুকেইটা সংখ্যালঘু অধ্যুষিত সমষ্টিত তেওঁ সাংগঠনিক কুচকাৱাজটো তেওঁ বঢ়াই লৈ গৈ আছে। আপোনালোকৰে সতীৰ্থ বিধায়ক চেৰমান আলী আহমেদে ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিলে। গতিকে নিৰ্বাচনী মিত্ৰতাটো হয়তো চূড়ান্ত হোৱা নাই আপোনালোকৰ আসন ভাগ বতৰাৰ ক্ষেত্ৰত। তথাপিতো ৰাইজৰ দলৰ ভূমিকাটো কেনেধৰণৰ হ'ব, যে AIUDFৰ আগৰ যিটো ভূমিকা, সেই ভূমিকাটো ৰাইজৰ দলে এইবাৰ পালন কৰিব নেকি, বা আপোনালোকে বাধ্য হ'ব নেকি যে ৰাইজৰ দলক কেইটামান সংখ্যালঘু অধ্যুষিত সমষ্টি এৰি দিবলৈ আপোনালোক বাধ্য হ'ব নেকি? নাই, এইটো আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ এইবিলাক কথা ক'ব পাৰিব। আমি এটাই জানো যে আমাৰ ৰাজ্যৰ দলৰ লগতো এলায়েন্সৰ কথা চলি আছে, AJPৰ লগতো আছে, CPI CPM আছে। আমাৰ এটা ঐক্যবদ্ধ প্ৰচেষ্টাত এই সাম্প্ৰদায়িক বিজেপি চৰকাৰক উফৰাই ধৰ্মনিৰপেক্ষ এটা শক্তি যে আমাৰ অসমত লাগে, অসমখন যে প্ৰগতিৰ দিশত আগুৱাই লৈ যাব লাগে, অসমখনক যে ঋণৰ পৰা মুক্ত কৰিব লাগিব, অসমৰ যুৱকসকলক যে সংস্থাপন দিব লাগিব, অসম যাতে এটা উন্নত দেশৰ মাজত পৰে, তাৰ কাৰণে সকলোৱে ভাবি আছে যে এই বিজেপিৰ হাতত থাকিলে অসম সম্পূৰ্ণ হিচাপে নাইকিয়া হৈ যাব, চুৰমাৰ হৈ যাব, শ্ৰীলংকাৰ নিচিনা হৈ যাব। গতিকে আজি সকলোৱে সাৱধান হৈছে আৰু সন্মিলিতভাৱে আমি চৰকাৰ কৰাৰ কাৰণে সকলো এইকেইটা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে যুঁজ দিব, সেইটোৱে জানো। কিন্তু আসন ভাগ বতৰা বা হেৰিৰ ক্ষেত্ৰত
এলায়েন্সৰ ক্ষেত্ৰত গোটেইখিনি কথা আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষইহে ক'ব পাৰিব। সেই কথাখিনি যিহেতু মই দলৰ সেই তেনেকুৱা নেতা নহয়, মই দলৰ এজন সাধাৰণ কৰ্মী। গতিকে দলৰ এজন সাধাৰণ কৰ্মী হিচাপে মই এইখিনিয়ে জানো, দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সকলোৰ মংগলৰ কথাহে চিন্তা কৰিব। দুটা প্ৰশ্ন আপোনাক কৰিম। আপুনি যদিও বা নিজকে সাধাৰণ কৰ্মী বুলি কৈছে, কিন্তু আমি জানো আপুনি এগৰাকী বিচক্ষণ নেতা আৰু যথেষ্ট অভিজ্ঞতা আপোনাৰ অসমৰ ৰাজনীতি সন্দৰ্ভত আছে। চামগুৰিত উপনিৰ্বাচনত আপোনালোক পৰাজিত হৈছিল। সেই চামগুৰিত উপনিৰ্বাচনত আমি দেখিবলৈ পাইছিলো যে যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰে বিজেপিক ভোটদান কৰিছিল। গতিকে মধ্য অসমত, মই অন্য প্ৰান্তৰ কথাটো নকওঁ, মধ্য অসমত সংখ্যালঘু ভোটাৰ এতিয়াও বিজেপিমুখী হৈ আছে নেকি? আমি যদি চামগুৰিক উদাহৰণ হিচাপে লওঁ। তাৰমানে উপনিৰ্বাচনৰ কথাটো সুকীয়া। আৰু উপনিৰ্বাচন যেতিয়া হ'ল, মানে মাত্ৰ ২টা বছৰ সন্মুখত আছে। ৩টা বছৰ পাৰ হৈ গ'ল, ২টা বছৰ সন্মুখত আছে। আৰু চৰকাৰটো বিজেপি সন্মিলিত চৰকাৰ হৈ আছে। গতিকে জনসাধাৰণে ভাবি আৰু কেইটামান কথা আছে। কাৰণ পূৰ্বৰ যিটো ৰূপহী চামগুৰি সমষ্টি, পূৰ্বৰ চামগুৰি সমষ্টিৰ জনবিন্যাসটো তেনেকুৱা আছিল। তাৰমানে নতুন আপোনাৰ কিছু সোমাই গ'লগে ডিলিমিটেশ্যনত কলিয়াবৰ সমষ্টিত, কিছু সোমাই গ'ল বৰহমপুৰ সমষ্টিত, কিছু সোমাই গ'ল হ্ৰদৰ সমষ্টিত, মানে একদম চিজিল-পিজিলি হৈ গ'ল। তে মানুহখিনি যিহেতু ভাবিলে যে কলিয়াবৰতো বিধায়ক আছে, এজিপি দলৰ মন্ত্ৰী আছে, বৰহমপুৰতো বিধায়ক বিজেপি দলৰ আছে, সদৰতো বিধায়ক বিজেপি দলৰ আছে, চৰকাৰো বিজেপি দলৰ আছে। গতিকে ২টা বছৰ আমি এটা পৰীক্ষা কৰোঁ যে ২টা বছৰ বিজেপিক আমি দিয়াৰ পিছত চাওঁ বিজেপি আমাক কি দিয়ে। সেইটো আশালৈ তেওঁলোকে বিজেপিক জয়যুক্ত কৰালে। কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে বিজেপি। আশা পূৰণ কৰিব নোৱাৰিলে, উন্নয়ন কৰিব নোৱাৰিলে, দুখডাল বজালে, কিন্তু সেই ঢোল ফাটি গ'ল। তেওঁলোকে আৰু উন্নয়নৰ মুখ ৰাইজক দেখাব নোৱাৰিলে। গতিকে এই যে সাধাৰণ নিৰ্বাচন আহি আছে, এই নিৰ্বাচন সম্পূৰ্ণ ওলোটা হ'ব। সম্পূৰ্ণ ওলোটা হ'ব। আহ, ৰূপহীঘাট সমষ্টিৰ ৰাইজে পুনৰবাৰ যদি আপোনাক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়ায়, নিশ্চয়কৈ আপোনাৰ সন্মুখত যিখিনি কাম আপুনি ইতিমধ্যে কৰিলে ৩টা কাৰ্যকালত, আগন্তুক সময়ত হয়তো আপুনি আপোনাৰ মনতো এটা এজেণ্ডা থাকিব যে মই এইখিনি কাম কৰিম। গতিকে কোনখিনি বিষয়ক আপুনি প্ৰাধান্য দিব? প্ৰথম প্ৰশ্ন। আৰু দ্বিতীয়তে, ৰূপহীঘাট সমষ্টিৰ ৰাইজে আপোনাক কিয় ভোট দিব? আপুনি নিজে কি ভাবে? তাৰমানে প্ৰথম মোৰ কথাটো হ'ল যে আমি শিক্ষা ব্যৱস্থাটো আৰু অধিক উন্নত কৰিব লাগিব। মই প্ৰথমে শিক্ষা ব্যৱস্থাত তাৰপিছত যাতায়াত, তাৰপিছত স্বাস্থ্য আৰু মাটিৰ সমস্যা আমি নাইকিয়া কৰিব লাগিব। কাৰণ আমাৰ এনেকুৱা অৱস্থা হৈ আছে, আজি ধৰক যুগ যুগধৰি মাটি মাটি মানুহে দখল কৰি কিনি লৈ তেওঁলোকে আহ, খাই আছে, একচনা পট্টা লাগি আছে, ম্যাদী হোৱা নাই। আজি বসুন্ধৰা 1, 2, 3 তেওঁলোকে কৰিলে, কিন্তু এই মানুহখিনি বাৰে বাৰে আবেদন কৰিলে আৰু আবেদনত তেওঁলোকৰ নামত মাটিৰ এইটো আপোনাৰ ম্যাদীটো নহয়, তেওঁলোকে পট্টাটো নাপালে। ডাঙৰ সমস্যা হৈ আছে। আৰু বহুতো মাটি এনেকুৱা হৈ আছে, গৰাবাত হৈ আছে। তাৰমানে ম্যাদী পট্টাৰ মাটি বুক দখল কৰি আছে। আমাৰ গাঁৱত কিছুমান মানুহ সহজ সৰল সোজা কিছুমান ব্যক্তি আছে, তেওঁলোকে খবৰ নলয় খাজনা কেতিয়া দিব লাগে, কেতিয়া দিব নালাগে। এতিয়া অলপ সচেতন হৈছে, কিন্তু আগতে এনেকুৱা অৱস্থা হৈ গৈছে, আজিৰ পৰা ২০ বছৰ আগত এনেকুৱা হৈছে, বহুতৰে মাটি খাজনা দিয়াটো পাহৰি গৈছে, খাজনা নিদিয়াৰ কাৰণে গৰাবাত কৰি দিছে, চৰকাৰী গৰাবাত হৈ আছে। আজি সেই চৰকাৰী গৰাবাত মাটিবিলাক তেওঁলোকে আজি নামত পট্টা ল'ব ম্যাদী কৰি আকৌ নিজৰ নামত আনিব পৰা নাই। হা? গতিকে ধেৰ সমস্যা আছে, মাটিৰ সমস্যা আছে। আজি অসমৰ ভূমিত জন্মগ্ৰহণ কৰা ব্যক্তি, এই মাটিত অধিকাৰ আছে আৰু এই অধিকাৰৰ পৰা তেওঁলোকক মানে খেদি দিয়া হৈছে, অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত কৰা হৈছে। আমাৰ সেই অধিকাৰ দিব লাগিব, এই মাটিৰ অধিকাৰ দিব লাগিব। গতিকে মোৰ আপুনি যিটো প্ৰশ্ন সুধিছে, মোৰ প্ৰথম কাম হ'ব শিক্ষা ব্যৱস্থাটো আৰু অধিক উন্নত কৰা। আমাৰ নৱপ্ৰজন্মৰ নতুন নতুন কিবা স্কিল ডেভেলপমেণ্টৰ জৰিয়তে যাতে আমি আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন লগে লগে কেনেকে দিব পৰা যায়। অকল চাকৰিমুখী হলেই নহব। চাকৰি হয়, চাকৰি পাব লাগিব, কিন্তু এনেকৈ যিসকল চাকৰি নাপাব বা চাকৰি এটা ইণ্টাৰভিউ দি ফেইল কৰিলে, তেওঁৰ কাৰণে কি? তেওঁক এনেকে ডাষ্টবিনত পেলাই দিয়া হ'ব নেকি? পেলাই দিয়া নহয়। তেওঁৰ কাৰণে আমি চিন্তা কৰিম, তেওঁক ক'ত লগাব পাৰি, কোনবা ইণ্ডাষ্ট্ৰীত লগাব পাৰি, তেওঁ কিহত এক্সপাৰ্ট হৈ আছে। কাৰণ প্ৰতিভা কাৰ ক'ত আছে, সেই প্ৰতিভাখিনি আমি চাই সেই মানুহখনৰ যাৰ য'ত প্ৰতিভা আছে
তাতেই তেওঁক বিকশিত কৰিব পৰাকে ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব মোৰ থাকিব আৰু মই সেইখিনি কৰিম। তাৰপিছত যাতায়াতৰ ব্যৱস্থা আমাৰ অধিক উন্নত আৰু কৰিব লাগিব। আমি বহুত এতিয়াও পিছপৰি আছো। যাতায়াতৰ ব্যৱস্থা উন্নত কৰিব লাগিব। স্বাস্থ্য সেৱাটো আৰু অধিক উন্নত কৰিব লাগিব। যদিও আমাৰ মডেল হস্পিটেল হৈছে, যদিও আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাই। মানে ক'ৰবাত হয়তো আপোনাৰ গাইনলজিষ্ট নাই, ক'ৰবাত আপোনাৰ ডাৰ্মলজিষ্ট নাই, ক'ৰবাত আপোনাৰ এক্সৰে নাই, ক'ৰবাত আল্ট্ৰাচাউণ্ড নাই, বিভিন্ন সমস্যা আছে। এই সমস্যাখিনি আমি নাইকিয়া কৰিব লাগিব আৰু এই সমস্যাখিনি নাইকিয়া কৰিলেহে আমি স্বাস্থ্যত আমাৰ উন্নতি হ'ব। গতিকে শিক্ষাত আগবঢ়াৰ কাৰণে আমি স্বাস্থ্যটো উন্নতি হ'ব লাগিব, যাতায়াতৰ ব্যৱস্থা ভাল হ'ব লাগিব। গতিকে এইকেইটাই আমি প্ৰথম গুৰুত্ব দিব লাগিব। আমাৰ মাজৰ পৰা সংকীৰ্ণতা নাইকিয়া কৰি আমি সকলোৱে ভাই ককাই হিচাপে এটা প্ৰেম প্ৰীতি আমি অসম গঢ়িব লাগিব। আমাৰ সমাজৰ পৰা ড্ৰাগছ, মদ, জুৱা, বাং এইবিলাক নাইকিয়া কৰিব লাগিব। আৰু এইবিলাক নাইকিয়া কৰাৰ কাৰণে মই যুঁজ কৰি আছো। আজি চাই মই বিধায়ক হোৱাৰ পিছৰ পৰাই এইটো যুঁজ কৰি আছো। ড্ৰাগছ, মদ, ভাং, জুৱা এইবিলাকৰ পৰা আপোনাৰ চাইল্ড মেৰিজ, আৰু তালাক এইবিলাকৰ লগত মই যুঁজ কৰি আছো। আৰু আমাৰ চৰকাৰটো আহিলে আৰু অধিক ক্ষিপ্ৰতাৰে এইখিনি যুঁজ কৰি নাইকিয়া কৰাৰ কাৰণে ব্যৱস্থা কৰাৰ নিশ্চয় আমি ব্যৱস্থা কৰিম। প্ৰশ্ন আপোনাক কৰিব বিচাৰিছো যে দেখা যায় যে অসমৰ ৰাজনীতি বা অসমৰ সমাজ ৰাজনীতি বিভিন্ন সময়ে সময়ে সংখ্যালঘু কেন্দ্ৰিক বিভিন্ন বিষয়ক লৈ উত্তাল হৈ থাকে। অসম আন্দোলনৰ পিছৰ পৰাই হওক বা আগতেই হওক, তাৰ পিছৰ পৰ্যায়তো আমি দেখিছো যে বিভিন্ন প্ৰসংগ, আৰু এতিয়া যোৱাবাৰ বিজেপিৰ শ্লোগান আছিল শৰাইঘাটৰ শেষ ৰণ। এইবাৰ আকৌ আহ, স্বদেশী বিদেশী প্ৰসংগ আকৌ আহিছে। NRC এটা সময়ত ইছ্যু আছিল। তাৰপিছত এইবাৰ আপোনাৰ মিয়া কেন্দ্ৰিক যিটো কথা, গতিকে অসমীয়া, অনা অসমীয়া, অসমীয়া, বাংলাদেশী এনেধৰণৰ বিভিন্ন বিষয়ে অসমৰ সমাজ ৰাজনীতিক প্ৰভাৱান্বিত কৰি আহিছে। আৰু বিভিন্ন সময়ত আমি দেখিছো যে প্ৰকৃত ভাৰতীয় নাগৰিকেও ভুক্তভোগী হৈ আহিছে। এই ক্ষেত্ৰত এগৰাকী নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে বা কংগ্ৰেছ নেতা হিচাপে আপুনি কোনোবাখিনিত এই বস্তুটো অনুভৱ নকৰেনে যে কোনোবাখিনিত কংগ্ৰেছেও আচলতে সংখ্যালঘু ৰাইজৰ যিবোৰ সমস্যা আছিল, দীৰ্ঘদিনীয়া যিবোৰ সমস্যা, মৌলিক যিবোৰ সমস্যা আছেই, আৰু যিবোৰ সংখ্যালঘুৰ ওপৰত যিবোৰ অভিযোগ জাপি দিয়া হয় আজিৰ উচ্ছেদলৈকে বা এছাৰলৈকে, এই কোনোবাখিনিত কংগ্ৰেছো কোনোবাখিনিত জগৰীয়া নেকি, বা কংগ্ৰেছেও কোনোবাখিনিত যি ধৰণে আচলতে সংখ্যালঘুক আগুৱাই নিব লাগিছিল, সংখ্যালঘুৰ সমস্যাসমূহ সমাধান কৰিব লাগিছিল, যিবোৰ সমস্যাক লৈ আজিও সংখ্যালঘু ৰাইজে যুঁজি থাকিবলগীয়া হৈছে, কোনোবাখিনিত কংগ্ৰেছৰ জগৰীয়া নেকি? আপুনি এই অনুভৱটো কেতিয়াবা কৰেনে? এই যে মিয়া 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 শব্দৰ অৰ্থ কি? সন্মানীয়। আজি আকবৰৰ যিটো সভা আছিল, আকবৰৰ মহাসভা, তাত তানসেন বুলি যিজন আছিলে মন্ত্ৰী, আকবৰৰ মহাসভাৰ যিজন মন্ত্ৰী তানসেন চবতকৈ চতুৰ আছিলে, জ্ঞানী আছিলে। তানসেনৰ নামৰ আগত কি লগাইছিলে? মিয়া তানসেন বুলি লগাইছিলে। তাৰমানে অধিক সন্মানযোগ্য। আৰু আজি এই মিয়া শব্দত তুচ্ছ তাচ্ছিল্য শব্দত ব্যৱহাৰ কৰি আছে। মিয়া বুলিলে এটা নিকৃষ্ট এটা জাতি, আচলতে নহয়। মিয়া নিকৃষ্ট জাতি নহয়। মানে খাটি খোৱা এটা কৰ্ম কৰি খাটি খোৱা এটা জাতি। মিয়া নহয়, এইটো মুছলিম জাতি, সংখ্যালঘু সম্প্ৰদায়। গতিকে মিয়া বুলি কোনো জাতি নাই। গতিকে এটা তুচ্ছ তাচ্ছিল্য ভাষাত এইবিলাক কৈ আমাৰ এই সম্প্ৰদায়ৰ মানুহখিনিক অপমান বিভিন্ন সময়ত কৰি আছে। আৰু আপুনি যিটো কথা সুধিছে যে কংগ্ৰেছ অকল মুছলমানৰ দল নহয়তো। কংগ্ৰেছ এটা বৃহত্তৰ সাগৰ। এই সাগৰত যেনেকে বিভিন্ন প্ৰকৃতিৰ মাছ থাকে, ঠিক তেনেকেই কংগ্ৰেছত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ এটা সংমিশ্ৰণ হৈ আছে। কংগ্ৰেছে সদায় সকলো জাতি জনগোষ্ঠীৰ মানুহক একেলগে লৈ কেনেকে প্ৰকৃতিৰ দিশত আগুৱাই যাব, সেইটোহে চিন্তা কৰে। আজি কংগ্ৰেছৰ যদি আপুনি চায়, কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। বাঙালী সম্প্ৰদায়ৰ মানুহ, হিন্দু সম্প্ৰদায়ৰ মানুহ। নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ সভাপতি। মহামানৱ মহাত্মা গান্ধী কংগ্ৰেছৰ সভাপতি। আমাৰ অসমৰ পৰা দেৱকান্ত বৰুৱা কংগ্ৰেছৰ সভাপতি।
হয় আপুনি কোৱা কথাটো একেবাৰে অসত্য নহয় আমাৰ আছিলে কিছুমান বিধায়ক যে তেওঁলোকে সেই কথাখিনি উপলব্ধি নকৰিলে কিন্তু চৰকাৰৰ আঁচনি ঠিকেই আছিলে কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলে পিছ পৰি আছিল তেওঁলোকে সেইখিনি কৰিব পৰা নাছিলে সুযোগ লাভ কৰি সুযোগ হাতৰ পৰা এৰি দিছিলে ধৰিব নোৱাৰিলে গতিকে সেইখিনি আমি উপলব্ধি কৰিছোঁ হয় গতিকে আগন্তুক দিনত হয়তো মোৰ ক্ষেত্ৰত এইটো নহয় মোৰ ক্ষেত্ৰত 1% হ'ব নিদিম চৰকাৰী এটা আঁচনি চৰকাৰৰ যিটো ব্যৱস্থা থাকিব সেইটো 100% প্ৰয়োগ হ'ব লাগিব আৰু সেইটো কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম আছিলে কিছুমান আমাৰ আগত তেওঁলোকে ঘূৰি ফুৰি সময়বিলাক পাৰ কৰিছিলে কিছুমান কথা চিন্তা কৰা নাছিলে যে আমি সকলো সময়ত এনেকৈ যাব পাৰিম ভৱিষ্যতটো চিন্তা কৰা নাছিলে কিন্তু আমি এতিয়া অতীতে আমাক বৰ্তমানে শিক্ষা দিলে অতীতে আমাক দিয়া সুযোগ আজি বৰ্তমানে আমাক শিক্ষা দিলে আৰু ভৱিষ্যতৰ কাৰণে আমি শিক্ষা ল'লোঁ আৰু ভৱিষ্যতে তেনেকুৱা আমাৰ নিশ্চিতভাৱে নহ'ব ভৱিষ্যতে আমি এটা শুদ্ধ পথত গৈ সৎ পথত গৈ এটা বিকশিত বৰ অসম গঢ়াৰ কাৰণে নিশ্চয় আমি সকলো ঐক্যবদ্ধভাৱে মনোযোগ দিব পাৰিম নুৰুল হুদা ডাঙৰীয়া আমিও আশা কৰিম যে কংগ্ৰেছে যি বৰ অসম গঢ়াৰ যিটো শ্লোগান আগত ৰাখি ইতিমধ্যে গৌৰৱ গগৈৰ নেতৃত্বত যাত্ৰা আৰম্ভ কৰিছে কংগ্ৰেছৰ 26ত চৰকাৰ গঠনৰ যি সপোন সেই সপোন পূৰণ হওক সেয়া নিশ্চয়কৈ আমিও আশা কৰিম এয়া আছিল নুৰুল হুদা ডাঙৰীয়া অসম বিধানসভাৰ সন্মানীয় সদস্য ৰূপহীঘাট সমষ্টিৰ নিশ্চয়কৈ এইবাৰো দলে তেখেতক টিকট প্ৰদান কৰিব আৰু ৰূপহীঘাট সমষ্টিৰ ৰাইজৰ যিখিনি আধৰুৱা আশা আকাংক্ষা সমস্যা অভাৱ অভিযোগ সেইখিনি তেখেতে পুনৰবাৰ ৰাইজৰ প্ৰতিনিধি হিচাপে সুচাৰুৰূপে ৰাইজৰ অভাৱ অভিযোগ সকলো সম্পন্ন কৰি ৰাইজক তেওঁ সুস্থিৰ নেতৃত্ব দিব আমি আশা কৰিছোঁ আৰু ৰূপহীঘাট সমষ্টিৰ যি ত্বৰান্বিত উন্নয়ন সেই ত্বৰান্বিত উন্নয়নক নতুন গতি দি নুৰুল হুদা ডাঙৰীয়াই নিশ্চয়কৈ আগুৱাই নিব আৰু তেখেতৰ যিটো ৰাজনৈতিক ব্যস্ততা সেই ব্যস্ততাৰ মাজত আমাৰ সৈতে যিখিনি তেওঁ বাৰ্তালাপ কৰিলে তাৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221